my friends, welcome and welcome back to my channel. বন্ধু বান্ধৱী সকল মোৰ মাতটো আপোনালোকে বুজিব পাৰিছে একেদিন একেবাৰে গা বেয়া হেহে মই ভিডিও ৰেগুলাৰলি আগবঢ়াব পৰা নাই কিন্তু চেষ্টা কৰি আছো সপ্তাহত এটাকৈ ভিডিও দিবলৈ বাৰু আজি মই আপোনালোকৰ লগত ইমান ধুনিয়া এটা ঘৰুৱা উপায় শেয়াৰ কৰিম যেটো ঘৰুৱা উপায় আপোনালোকে ব্যৱহাৰ কৰিলে পাৰ্লাৰ নোযোৱাকৈ সেই পাৰ্লাৰ যে স্মুথনিং কৰিলে আমাৰ চুলিখিনি মিহি কোমল আৰু উজ্জ্বল হয় ঠিক তেনেদৰে আপোনালোকে আজি ঘৰুৱা উপায়টো ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলিখিনি মিহি কোমল আৰু উজ্জ্বল কৰিব পাৰিব আৰু ঘৰুৱা উপায়টো বনাবলৈ মই যিকিটা উপকৰণ ব্যৱহাৰ কৰিছো সচৰাচৰ সকলোৰে ঘৰতে পাই যায় তেনেহলে বলকচোন পলম নকৰি আজি ভিডিওটোৰ মাজলৈ যাওঁ আৰু ঘৰুৱা উপায়টোনো কি কেনেদৰে ব্যৱহাৰ কৰিব লাগে সকলোখিনি দেখাই থাকি ভিডিওটো হেহে সম্পূৰ্ণকৈ কিন্তু চাই থাকিব ভিডিওটোৰ প্ৰথমতেই আজি ঘৰুৱা উপায়টো কেনেদৰে চুলিত ব্যৱহাৰ কৰিব লাগে হেতুকে দেখাই দিছো চাওক আমি যেতিয়া চুলিত কিবা এটা বস্তু ব্যৱহাৰ কৰিবলৈ যাওঁ আৰু তাৰ পৰা যেতিয়া আমি এটা উপকাৰিতা বা এটা ৰিজাল্ট আশা কৰো তেতিয়া কি হয় আমি সাফা চুলিতহে তেলেই হক নাইবা আন হেয়াৰ পেকেই হক বা যি বস্তু নলগাও সাফা চুলিত ব্যৱহাৰ কৰিব লাগে হেহে মই চুলিখিনি ভালদৰে শ্যাম্পু কৰি ধুই ললো আৰু অলমোস্ট মোৰ চুলিখিনি শুকাই গৈছে আৰু চুলিখিনি শুকাই যোৱাৰ লগে লগে মই চুলিৰ পৰা জটখিনিও আঁতৰাই লৈছো তেল বা অন্য কিবা হেয়াৰ পেক আমি যেতিয়া চুলিত লগাও চুলিখিনি যদি জট লাগি থাকে সেই জট লগা চুলিখিনিত হেয়াৰ প্ৰডাক্টখিনি ব্যৱহাৰ কৰিলে বেছিকৈহে চুলিখিনি সৰে হেহে চুলিখিনি আচুৰি জট ভাঙি লৈছো এতিয়া হেয়াৰ পেকটো চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে ভালদৰে মই লগাই লম দেখা পাইছে আমি যেনেদৰে স্পা ক্ৰীম ব্যৱহাৰ কৰো ঠিক তেনেদৰে চুলিৰ এটা সেকশন লৈ ভালদৰে চুলিখিনিত ব্যৱহাৰ কৰিছো আপোনালোকে এডালো চুলি বাদ নিদিব মুঠতে চুলিৰ গুৰিৰ পৰা চুলিৰ আগ অংশলৈকে এই হেয়াৰ পেকটো ব্যৱহাৰ কৰি লব এতিয়া আহকচোন চাও হেয়াৰ পেকটো বনাবলৈ আমাক কি কি উপকৰণৰ প্ৰয়োজন হ'ব হেয়াৰ পেকটো বনাবৰ কাৰণে এয়া মই দুটা কল লৈছো এটা ডাঙৰ সাইজ আৰু এটা সৰু সাইজৰ আপোনালোকে চুলিৰ অনুপাতে কলৰ পৰিমাণটো লৈ লব পাৰে সৰহকৈ বা কমকৈ তাৰ পিছতে মই এডাল এল'ভেৰাৰ পাত লৈছো ফ্ৰেছ এল'ভেৰা লৈছো আৰু 2 চামুচ মই ইয়াতে দৈ লৈ লৈছো আজি হেয়াৰ পেকটো বনাবৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব এটা মিক্সিৰ জাৰৰ আপোনালোকে আন পদ্ধতিৰেও এই কলৰ পেষ্টখিনি বনাই ল'ব পাৰে কিন্তু মই মিক্সিতে দি দিম অলপমান সহজ হয় যেহেতুকে সো এতিয়া কলখিনি মই সৰু সৰুকৈ কাটি লৈছো কলত প্ৰচুৰ পৰিমাণে ভিটামিন এ বায়োটিন পোৱা যায় যিয়ে আমাৰ চুলি যে একদম উজ্জ্বলতাটো নাইকিয়া হৈ যায় সেই উজ্জ্বলতাবিহীন চুলিখিনিত এটা সাইন অনাত সহায় কৰে বা নিৰহ চুলিখিনিলৈ উজ্জ্বলতা আনে তাৰ পিছতে কলত পটাছিয়ামো পোৱা যায় যিয়ে আমাৰ চুলিখিনি ষ্ট্ৰং কৰাত সহায় কৰে আৰু আমাৰ চুলিখিনি যদি ব্ৰেকেজ হয় বা আমাৰ চাবচোন কেতিয়াবা চুলিখিনি আধাতে ছিগি যায় বা চুলি ফাটে সেই সমস্যাখিনি দূৰ কৰিবৰ কাৰণেও কল খুবেই ভাল হয় তাৰ পিছতে মই এল'ভেৰা আজি ওপৰৰ অংশটোৰ সৈতে দি দিছো মানে গোটেই পাতটো ব্যৱহাৰ কৰিছো যেহেতুকে মই এল'ভেৰা পাতটো অকণমান সৰু আপোনালোকে দেখা পাইছে সেই কাৰণে এল'ভেৰা জেলখিনি উলিয়াই থকা নাই পাতৰ সৈতে দি দিছো এতিয়া এল'ভেৰা কথাটো মই ক'বই নালাগে এল'ভেৰাত ভিটামিন B12 ভিটামিন চি ভিটামিন ই পোৱা যায় যিয়ে আমাৰ চুলিখিনি মজবুত কৰে আমাৰ হেয়াৰ ফলিকেলখিনি ষ্ট্ৰং কৰে চুলিখিনি মিহি কৰে কোমল কৰাত উজ্জ্বল কৰাত সহায় কৰে তাৰ পিছতে দিছো মই দৈ কথাটো ক'বই নালাগে আৰু দৈ আমাৰ চুলিখিনি ময়শ্চাৰাইজ কৰি ৰাখিব আমাৰ চুলি যদি আকটা সমস্যা আছে তাকো দূৰ কৰিব যদি উফি সমস্যা হৈছে হেয়াও দূৰ কৰাত সহায় কৰিব মুঠতে যি চুলি লগত জড়িত সমস্যা হৈ থাকে গোটেইখিনি সমস্যা দূৰ কৰিবৰ কাৰণে এই হেয়াৰ পেকটো খুবেই ভাল হয় এতিয়া গোটেইখিনি উপকৰণ ভালদৰে পিচি মই এটা স্মুথ পেষ্ট বনাই ললো একদম মিহিকৈ পেষ্টটো বনাব লাগে তেতিয়া চুলিত লাগিও নধৰে আৰু ব্যৱহাৰ কৰিবলৈ ভাল হয় এয়া চাওক এতিয়া এই কল দৈ লগতে এল'ভেৰাৰ মিশ্ৰণখিনিৰ লগত মই 1 চামুচ নাৰিকল তেলো মিহলি কৰিছো আপোনালোকে নাৰিকল তেলৰ পৰিৱৰ্তে ভিটামিন ই কেপচুল দুটাও মিহলি কৰিব পাৰে দুইটাই খুবেই ভাল হয় আৰু ভালদৰে মিহলি কৰি লোৱাত দেখিছে নহয় ঘৰুৱাভাৱে আমি খুব ধুনিয়া এটা উপকৰণ চুলিৰ কাৰণে বনাই লৈছো বা মিশ্ৰণ বনাই ল'ব পাৰিছো যদি আপোনালোকে ঘৰতে বহি 1 টকা খৰচ নকৰাকৈ পাৰ্লাৰৰ দৰে পাৰ্লাৰত যেনে ধৰণৰ স্পা ট্ৰিটমেন্ট কৰা হয় বা স্মুথনিং ট্ৰিটমেন্ট কৰা হয় তাত যেনেদৰে আমাৰ চুলিখিনি মিহি কোমল উজ্জ্বল হৈ পৰে সেই যদি উপকাৰিতাখিনি ঘৰুৱাভাৱে 1 টকা খৰচ নকৰাকৈ পাবলৈ বিচাৰিছে তেতিয়াহলে মাহেকত দুবাৰকৈ এই ঘৰুৱা উপায়টো চুলিত ব্যৱহাৰ কৰক ভালদৰে চুলিখিনিত ব্যৱহাৰ কৰি আপোনালোকে
1 ঘণ্টাৰ কাৰণে চুলিত লগাই ৰাখিব তাৰ পিছত আপোনালোকে শ্যাম্পু ইচ্ছা কৰিলে কৰিবও পাৰে যেহেতুকে তেল ব্যৱহাৰ কৰিছো চুলিখিনি কেতিয়াবা তেলিয়া হৈ থাকে হেহে অকনমান শ্যাম্পু লৈ যদি চুলিখিনি ধুই দিয়ে তেতিয়া হলে ভাল হয় চুলিখিনি আপোনালোকে দেখিব এই হেয়াৰ পেকটো ব্যৱহাৰ কৰিলে একদম মিহি ফিৰফিৰিয়া আৰু একদম চুলিখিনি ষ্ট্ৰং হৈ পৰিছে লগতে এই হেয়াৰ পেকটোৱে কিন্তু আপোনালোকৰ চুলিখিনি দীঘল কৰাটো সহায় কৰিব তেনেহলে বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিওটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিল আশা কৰো আপোনালোকেও ভিডিওটো চাই ভাল পাব আৰু এবাৰ লগাই মোৰ লগত কিন্তু আপোনালোকৰ ৰিজাল্টটো শেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়া হলে আজিৰ এই ভিডিওটোৰ পৰা মই ইমানতে বিদায় মাগিছো ভিডিওটো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ